যিকোনো সময়তে বা ছিজনতে এনেদৰে ভুজিয়া বনাই ৰাখিব পাৰি টেমাত ভৰাই। প্ৰথমতে মই বেচন ল'লোঁ আৰু লগতে আলু 3টা প্ৰেছাৰ কুকাৰত বইল কৰি ল'লোঁ। এয়া বেচন 2 কাপ লোৱাৰ পিছত মই নিমখ এচামুচ, জিৰা গুড়ি এচামুচ, জলকীয়া গুড়ি এচামুচ আৰু চব গুড়ি এচামুচ দি ভালদৰে সানি ল'লোঁ। এনেদৰে সানি লোৱাৰ পিছত এয়া মই আলুখিনি ঠাণ্ডা হ'বলৈ দিছিলোঁ। এতিয়া ভালদৰে সানি ল'ম। ইয়াত মই ধুনীয়াকৈ সানি লোৱাৰ পিছত কৰ্ণফ্লাৱাৰ দিলোঁ আৰু লগতে হালধি এচামুচ দিলোঁ, ধুনীয়াকৈ ৰংটো হ'বলৈ দিলোঁ। এয়া ডোটো বনাই লোৱা হৈ গ'ল। 4 ভাগ কৰিলোঁ আৰু এয়া মেচিনটো ধুনীয়াকৈ তেল সানি পাতল এখন চালনীত দি ধুনীয়াকৈ ডোটো ভৰাই ল'লোঁ। এয়া এনেদৰে ঘূৰাই ঘূৰাই দি ধুনীয়াকৈ লৈ ল'লোঁ। এতিয়া মই কেৰাহীখন বহাই দিলোঁ, তেলো গৰম হৈছে। এতিয়া মই ৰেডি কৰি ল'লোঁ। এয়া ভুজিয়াৰ দৰে হৈ যাব ধুনীয়াকৈ। এয়া আটাখিনি দি লোৱাৰ পিছত মই কাটি দিলোঁ। এয়া হ'বলৈ দিলোঁ। এয়া ধুনীয়াকৈ হৈছে, উলট পালটকৈ দি লৰাই দিলোঁ। এয়া এইখিনি হৈয়ে গ'ল সোনকালে। এইখিনি থৈ দিলোঁ মই এখন কাঁহীত। এতিয়া আকৌ বনাই ল'ম। আকৌ দ্বিতীয় বেটছটো বনাই ল'লোঁ। এনেদৰে আটাখিনি বনাই লোৱাৰ পিছত মই সৰু এখন চালনীৰেও এনেদৰে বনাই ল'লোঁ। দেখিবলৈ ভাল লাগে, খাবলৈ ভাল লাগে, নহয়নে বাৰু? আপোনালোকেও এনেদৰে বনাইনে? এনেদৰে বনাই ৰাখিলে বহুদিন খাবলৈ পাৰি আৰু আলহী আহিলেও দিব পাৰি। খুব ভাল লাগে খাবলৈ। এয়া মই অকণমান আপোনালোকক ভাঙিও দেখুৱাম। খুব ধুনীয়া মচমচীয়া হৈছিলে খাবলৈ। এনেদৰে যিকোনো সময়তে বনাই ৰাখিব পাৰি। পুনৰ ভিডিঅ' দিয়াৰ আশাৰে আজিলৈ এৰিছোঁ। ধন্যবাদ।